মহাপুৰুষ গুৰুজনাৰ ধৰ্ম আৰু আদৰ্শৰ লগতে কলা কৃষ্টি সাধনা আদিৰ প্ৰচাৰৰ অৰ্থে কলিয়াবৰত কেন্দ্ৰীয় পালনাম থানৰ দ্বাৰ উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3 ডিচেম্বৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে নিজ শিলাবন্ধাত অনুষ্ঠিত কেন্দ্ৰীয় পালনাম আজি থানৰ গুৰু আসন প্ৰতিষ্ঠাৰ লগতে দ্বাৰ উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ কেইবাখনো জিলাৰ সত্ৰাধিকাৰৰ লগতে ভকত বৈষ্ণৱ আৰু আই মাতৃসকলে মহাপুৰুষ গুৰুজনাৰ ধৰ্ম আৰু আদৰ্শৰ লগতে কলা কৃষ্টি সাধনা আদিৰ প্ৰচাৰৰ অৰ্থে কলিয়াবৰত কেন্দ্ৰীয় পালনাম থানৰ দ্বাৰ উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3 ডিচেম্বৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে নিজ শিলাবন্ধাত অনুষ্ঠিত কেন্দ্ৰীয় পালনাম আজি থানৰ গুৰু আসন প্ৰতিষ্ঠাৰ লগতে দ্বাৰ উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ কেইবাখনো জিলাৰ সত্ৰাধিকাৰৰ লগতে ভকত বৈষ্ণৱ আৰু আই মাতৃসকলে মহাপুৰুষ গুৰুজনাৰ ধৰ্ম আৰু আদৰ্শৰ লগতে কলা কৃষ্টি সাধনা আদিৰ প্ৰচাৰৰ অৰ্থে কলিয়াবৰত কেন্দ্ৰীয় পালনাম থানৰ দ্বাৰ উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3 ডিচেম্বৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে নিজ শিলাবন্ধাত অনুষ্ঠিত কেন্দ্ৰীয় পালনাম আজি থানৰ গুৰু আসন প্ৰতিষ্ঠাৰ লগতে দ্বাৰ উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ কেইবাখনো জিলাৰ সত্ৰাধিকাৰৰ লগতে ভকত বৈষ্ণৱ আৰু আই মাতৃসকলে মহাপুৰুষ গুৰুজনাৰ ধৰ্ম আৰু আদৰ্শৰ লগতে কলা কৃষ্টি সাধনা আদিৰ প্ৰচাৰৰ অৰ্থে কলিয়াবৰত কেন্দ্ৰীয় পালনাম থানৰ দ্বাৰ উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3 ডিচেম্বৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে নিজ শিলাবন্ধাত অনুষ্ঠিত কেন্দ্ৰীয় পালনাম আজি থানৰ গুৰু আসন প্ৰতিষ্ঠাৰ লগতে দ্বাৰ উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ কেইবাখনো জিলাৰ সত্ৰাধিকাৰৰ লগতে ভকত বৈষ্ণৱ আৰু আই মাতৃসকলে মহাপুৰুষ গুৰুজনাৰ ধৰ্ম আৰু আদৰ্শৰ লগতে কলা কৃষ্টি সাধনা আদিৰ প্ৰচাৰৰ অৰ্থে কলিয়াবৰত কেন্দ্ৰীয় পালনাম থানৰ দ্বাৰ উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3 ডিচেম্বৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে নিজ শিলাবন্ধাত অনুষ্ঠিত কেন্দ্ৰীয় পালনাম আজি থানৰ গুৰু আসন প্ৰতিষ্ঠাৰ লগতে দ্বাৰ উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ কেইবাখনো জিলাৰ সত্ৰাধিকাৰৰ লগতে ভকত বৈষ্ণৱ আৰু আই মাতৃসকলে